নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ ইছলাম ধৰ্মাৱলম্বী লাখ লাখ মুছলমানৰ বাবে ভাল খবৰ কিয়নো সমবেত হ'ব লাখ লাখ মুছলমান 9, 10 আৰু 11 ফেব্ৰুৱাৰীত মধ্য অসমত হ'ব বিশাল ইস্তেমা এটা গুৰুত্বপূৰ্ণ খবৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ডাঙৰ খবৰ ভাল খবৰ কিয়নো মধ্য অসমত হ'ব অনুষ্ঠিত হ'ব বিশাল ইস্তেমা সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ তিনিদিনীয়া কাৰ্যসূচীৰে 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ইস্তেমাক লৈ ব্যাপক ব্যস্ততা আৰম্ভ হৈছে অত্যন্ত ভাল খবৰ কিয়নো নিশাই একত্ৰিত হৈছে খ মুছলমান কচুৱাত অনুষ্ঠিত হ'ব ইস্তেমা কচুৱাত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিশাল ইস্তেমা নগাঁৱৰ কচুৱাত ঈদগাহ ময়দানত একত্ৰিত হৈছে আলিম উলেমা সকল এটা মিটিং পাতিছে আৰু সেই কচুৱাতেই অনুষ্ঠিত হ'ব বিশাল ইস্তেমা এখন দুখন নহয় 9খনকৈ জিলা খামৰি অনুষ্ঠিত হ'বলগীয়া ইস্তেমাৰ বাবে মৌলানা মতিউৰ ৰহমানক মুখ্য দায়িত্ব অৰ্পণ কৰা হৈছে দা ব্ৰেকিং নিউজ 25 তাৰিখে স্থাপন কৰা হ'ব লাই খুঁটা আৰু নিশাই একত্ৰিত হৈছে এইদৰে খ মুছলমান আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ফেব্ৰুৱাৰীৰ পূৰ্বে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৰাজ্যত ফেব্ৰুৱাৰীৰ পূৰ্বে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰীয়ে এই বৃহৎ ঘোষণা কৰিছে এটা পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো নিৰ্বাচনত লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ ভিতৰতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ ভিতৰতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা এটা ব্ৰেকিং নিউজ 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা এটা ব্ৰেকিং নিউজ ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু কোকৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা আৰম্ভ হৈছে সংবাদ মেল যোগে এই মন্তব্য এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানত অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজপথলৈ ওলাই আহিছে এইবাৰ ইমৰান খানৰ সমৰ্থক পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক জেলৰ পৰা মুক্তি সন্দৰ্ভত দেশত চলি থকা প্ৰতিবাদ বন্ধ হোৱা নাই দেওবাৰে ইমৰান খানে জেলৰ পৰা প্ৰতিবাদৰ বাবে আবেদন জনাই থকাৰ সময়তে তেওঁৰ দলৰ কৰ্মীসকলক 24 নৱেম্বৰত প্ৰতিবাদত যোগদান কৰিবলৈ বা দল ত্যাগ কৰিবলৈ কৈছিল মুক্তি সন্দৰ্ভত দেশত চলি থকা প্ৰতিবাদক ফাইনেল কল বুলি অভিহিত কৰিছে ইমৰান খানে ইমৰান খানৰ এই আবেদনৰ পাছতেই ইছলামাবাদত সমবেত হৈছে ডি চকৰ তেহৰিক-ই-ইনসাফৰ সমৰ্থক ডি চকৰ দেশৰ বহু গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন পিএম অফিচ সংসদ উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰপতি ভৱন অৱস্থিত তেহৰিক-ই-ইনসাফৰ সহস্ৰাধিক শ্ৰমিকৰ সৈতে হিংসাত্মক সংঘৰ্ষৰ ফলত কমেও 9 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ইয়াৰ পিছতেই সংবিধানৰ 245 নম্বৰ দফা অনুসৰি দেশত সেনা বাহিনী মোতায়েন কৰা হৈছে আনকি পাকিস্তান সেনাই সাইটৰ প্ৰতিবাদকাৰীক গুলীচালনা কৰাৰো নিৰ্দেশ দিছে